জুবিন গাৰ্গৰ এমহীয়া তিথি আমি ইয়াতে আদ্য শ্ৰাদ্ধ হিচাপে আয়োজন কৰিছোঁ। সকলো দুখত আছে, আমিও দুখত আছোঁ। আমি আদ্য শ্ৰাদ্ধ পাতিছোঁ, ৰাইজৰ সহযোগত ৰাইজে কৰিছে। কিন্তু আমি এই আদ্য শ্ৰাদ্ধৰ স্থলীৰ পৰা এটা মাত্ৰ সকলো ৰাইজৰ প্ৰতি অনুৰোধ ৰাখিব বিচাৰোঁ, নিজেও সেই সংকল্প লৈছোঁ যে জুবিন দাই যিখন সোণৰ অসম, যিখন একতাৰ অসমৰ কথা আমাক নিদৰ্শন দেখাই থৈ গৈছিল, এই মঞ্চৰ পৰা আমি সকলোৱে যাতে অনাগত সময়ত সেই একতাৰ দোলেৰে বান্ধ খাই আমাৰ অসমখনক এখন সুন্দৰ অসম, জুবিন দাৰ সপোনৰ অসম হিচাপে গঢ়ি তুলিব পাৰোঁ। তাৰ বাবে যাতে সকলোৱে সহযোগিতা ৰাখে আৰু পৰৱৰ্তী সময়ত জুবিন দাক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, সেই সময়তো সকলোৰে আমি সহযোগিতা কামনা কৰিছোঁ। সংগতি ৰাখি আমি 52টা খোলেৰে আজি গায়ন বায়ন প্ৰদৰ্শন কৰা হ'ল আৰু শেষত এতিয়া আমাৰ জুবিন গাৰ্গৰ গীতৰ এসন্ধ্যা আমি এটা অনুষ্ঠান হাতত ৰাখিছিলোঁ। এই অনুষ্ঠানভাগি উদ্বোধন কৰিছে আমাৰ স্থানীয় নেপালী সম্প্ৰদায়ৰ কীৰ্তনেৰে। আৰু ইয়াৰ পিছতে আমাৰ এই অঞ্চলটোৰ প্ৰায় 5 শতাধিক আমি ব্যক্তিৰ উপস্থিতি কামনা কৰিছিলোঁ, কিন্তু এতিয়া প্ৰায় সহস্ৰাধিক জনতা আহি আমাৰ মাজত উপস্থিত হৈছে আৰু এই সহস্ৰাধিক জনতাই একোডালকৈ মমবাতি হাতত লৈ জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী গীত পৰিৱেশন কৰা হ'ব। আৰু লগতে এই আমাৰ অঞ্চলটোৰ কেইজনমান শিল্পীয়ে জুবিন গাৰ্গৰ গীতেৰে অনুষ্ঠানভাগি চলাই নিব। আমি এটাই আশা কৰিছোঁ যে জুবিন গাৰ্গৰ সৃষ্টিৰাজি, কৰ্মৰাজি আমাৰ উঠি অহা প্ৰজন্মই যাতে সদায় সংৰক্ষিত হৈ থাকক, উঠি অহা প্ৰজন্মই যাতে সদায় সেইখিনি সাৰোগত কৰি ৰাখক, আমি সেয়াই কামনা কৰিছোঁ। আৰু লগতে জুবিন গাৰ্গক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, জুবিন গাৰ্গ আমাৰ মাজত নাই বুলি আমি ভাবিব নোৱাৰোঁ। গতিকে আমি এটাই আশা কৰিছোঁ যে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকক।